ৰিপুণ বৰা ডাঙৰীয়া গুৰুত্ব দি ইমান কি লাভ আছে নিৰ্বাচনত যোৱা নিৰ্বাচনতো মুখ্যমন্ত্ৰী কেন্দ্ৰিক প্ৰচাৰ চলাইও ৩৮,০০০ ভোটত হাৰিছে যোৱা নিৰ্বাচনত ৰিপুণ বৰা ডাঙৰীয়াটো মুখ্যমন্ত্ৰী হ'ম বুলি সকলোৱে কৈছিলে তেওঁ কৈছিলে মুখ্যমন্ত্ৰী হ'ব কংগ্ৰেছৰ চৰকাৰ বনাব তাৰ পাছতো ৩৮,০০০ ভোটত হাৰিছে যি ব্যক্তি ৩৮,০০০ ভোটত ইলেকশ্যন হাৰে নেক্সট ইলেকশ্যনটোৱে জিকিম বুলি কেনেকৈ ভাবে আৰু আজি বা ১৫ দিনৰ আগত তেখেতৰ সমষ্টিত গহপুৰত এটা সমষ্টিটো পঞ্চায়তত কংগ্ৰেছ জিকা নাই জিলা পৰিষদে হওক আঞ্চলিক পঞ্চায়তে হওক ক'তো জিকা নাই আৰু তেওঁলোকে কেনেকৈ ভাবে আকৌ তেওঁলোকে চৰকাৰ বনাম বুলি গতিকে এইবিলাক তেখেতলোকৰ অলিক কল্পনা মই আকৌ কৈছোঁ তৃতীয়বাৰৰ কাৰণে আমাৰ চৰকাৰ হ'ব দ্বিতীয়বাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব ৰাইজক সেৱা কৰিব ৰাইজৰ কাম কৰিব স্যার বিটিসি কি অবস্থা বিটিসিটো আমি ভালে ফলাফল লাভ কৰিম অকলে খেলিব না স্যার মই হলো দলৰ এজন সাধাৰণ কাৰ্যকৰ্তা মই এই বিষয়ে ইমান ক'ব নোৱাৰোঁ দলে যি সিদ্ধান্ত লয় সেইটোৱে আমি কৰিম আমি এতিয়ালৈকে UPPLৰ লগতো একেলগে আছোঁ গতিকে আমাৰ যদি ক'ৰবাত ইলেকশ্যনো খেলিব লাগে আমি বন্ধুত্বপূৰ্ণ ইলেকশ্যন খেলিম আমি সকলো একেলগে থাকিব লাগিব মই সেইটো কথাই জানো জিতেন বড়ো বিজেপিত জইন কৰাৰ সম্ভাৱনা আছে এতিয়ালৈকে নাজানো